আজি তাৰমানে ভকতপাৰাৰ মাজতে দুটা টিম হৈ বিভক্ত হৈ খেলিছে। তাৰমানে এটা হ'ল পংকজৰ টিম আৰু এটা হ'ল আমাৰ ৰাজৰ টিম, ৰাজ তাপস বৰুৱা আৰু পংকজ বড়োৰ টিম। এতিয়া পংকজ বড়োৰ টিমে টছত জিতি ফালে ফাৰ্ষ্ট বেটিং কৰিব এতিয়া, আৰু তাপস বৰুৱাৰ টিমটো এতিয়া মানে ফিল্ডিং কৰিব যাই আছে। এয়া চব আমাৰ ভকতপাৰাৰ মাজতে जोंनि भकतपारानि गेजेरावनो माने तापस बरुवानि टीम मोनसे आरो पंकज बरुवानि टीम मोनसे। पंकज बरुवानि टीमा टसआव देरहानानै फार्स्ट बेटिं खालामगोन दा नोंथांमोना नायबाय आरो मुद खेलाथ' हब 5 अभारर 5 अभारनिल' जागोन, 5 अभारनि खेला जागोन। नोंथांमोना नायबाय था नै ओइथ' राजर टीम बे राजेश चौहान अपूर्व सब फिल्डत नामी আছে। ইয়া ফিল্ডিং কৰিব। এয়া জিন্তু বড়ো, শৰৎ বাগলাৰী সব তাপস বৰুৱাৰ টিমৰ। ৰাজু তোৰ কোনটো টিম আজি? পংকজৰ টিম। এয়া ৰাজু ভৰালী লেফ্ট হেণ্ডৰ বেটছমেন, কিন্তু বলিং ৰাইট হেণ্ড কৰে। এয়া চব ৰাজু ভৰালী। আৰু এয়া আমাক দৰ্শকো আহি আছে খেলা চাবলৈ। এয়া চব আৰু এতিয়া মানে পংকজ বড়োৰ টিমটো প্ৰথম বেটিং কৰিব। আৰু খেলাটো মই তেতিয়াৰ পৰা কৈ আছো 5 অভাৰৰ। আৰু এতিয়া আপোনালোকে চাওক বেলা হিমাংশু पंकजनि टीमनि हिमांशु बेथिं नै थांफु महाराजाबो दं जोंनियाव आरो बिथिं बिटुपर नैया बे पुनिया टीमनि बे गेलेया खिन्थु आरो नैया बिथिं जोंनिया पंकजनि टीम पुरा रेडी पंकजनि टीमनि पेभिलियन बेलाय वनारा पंकज बर' बेलाय बिसोरनि टीमा दा थ' जिखिबाय फार्स्ट बेटिं अपेनार थांबाय। सोर थांगोन अपेनार सोर थांगोन? माइना आरो मिन्टुआ अपेनार बेलाय मिन्टु बर' आरो माइना माने धनमणि बसुमतारी आइले बेलाय बलिं प्रेक्टिस खालामबाय थादों। धनमणि बसुमतारी बिसोर खानिया अपेनार थांगोन पंकज बर'नि टीमनि जानानै। এইটো বল না সৰ কি বল আনিছে? আচ্ছা খেলটো উডছৰ হ'ব আমাৰ ইয়াতে আৰু লেডাৰটো নহয় আৰু প্লাছ কি কয় এইটো মাৰুতি বলো নেখেলে। এয়া ধনমণি কেপ্টেইন, আমাৰ কেপ্টেইন নহয় ভাইচ কেপ্টেইন, অপেনাৰ বেটছমেন। আৰু এইফালে মিন্টু বড়ো গৈছে এয়া ফিল্ডত বেটিং কৰিবলৈ। এয়া চাওক এয়া শৰৎ বাগলাৰী বাউণ্ডাৰী ফিল্ডিং খালামদে বেলেগ বাউণ্ডাৰীত ফিল্ড কৰি আছে শৰৎ বাগলাৰী। এয়া তাপস বৰুৱা বাউণ্ডাৰী ফিল্ডিং। কিপিং আউট আছে সঞ্জীৱ চৌহান। এয়া জিন্তু ফাৰ্ষ্ট অভাৰ কৰিব নেকি? জিন্তু বড়ো ৰাজু ভৰালী আম্পায়াৰ। ফাৰ্ষ্ট অভাৰ কৰিব জিন্তু বড়ো। আৰু এইফালে এয়া ৰাজেশ চৌহান বাউণ্ডাৰী ফিল্ডিং। এইফালে আছে ধ্ৰুৱ বৰুৱা বাউণ্ডাৰী ফিল্ডিং। আৰু এইফালে আমাৰ পেভিলিয়ন এয়া দৰ্শক হৈ আছে। এয়া চব খেলা চাবলৈ আহি আছে। আজি তই খেলা নাই কিয়? আচ্ছা 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 ঠিক আছে। এইয়া ফাৰ্ষ্ট বল জিন্তু বড়োৰ, মিন্টু বড়োৰ ষ্ট্ৰাইকত বিট, ফাৰ্ষ্ট বল বিট। এইয়া জিন্তু বড়ো ফাৰ্ষ্ট বল বিট, ছেকেণ্ড বল জিন্তু বড়ো ষ্ট্ৰাইকত আছে মিন্টু বড়ো ৱাইড, নিশ্চয় ৱাইড। এইটো 2 ৰান পাব নিশ্চয়, এক্সট্ৰা ৱাইড ৰান, ৱাইড ৰান। এয়া ৱাইড ডিচিশ্যন দিছে। এয়া জিন্তুৰ তৃতীয়টো বল, তৃতীয় নহয় এইটো দ্বিতীয়টো বল, কিয়নো দ্বিতীয়টো বলটো ৱাইড হৈছিল। এয়া চব ধনমণি বিট 3টা বল গ'ল জিন্তু বড়োৰ, বিট কৰিবলৈ সক্ষম হৈছে। এয়া চতুৰ্থ বলতো বিট, ভাল অভাৰ ওলাই দিছে জিন্তু বড়ো ভকতপাৰাৰ হৈ। 4টা গ'ল ৱাইড হৈ, 4টা গ'ল। 4টা হৈছে নাই ৰাজু? 3টা বল। বিট এতিয়ালৈ কানেকে কৰিব পৰা নাই ধনমণি বড়ো বসুমতাৰী
ফ্ৰম পংকজ বড়ো টিম 4টা বল গ'ল মানে এক্সট্ৰাহে 2 ৰান পাইছে কিন্তু হিট ৰান এতিয়ালৈ নাই এয়া মিণ্টু বড়োৰ চতুৰ্থ পঞ্চমটো বল এই 6 এইটো লাভলি 6 লাষ্ট বল জিন্তু বড়োৰ লাষ্ট বল ষ্ট্ৰাইকত আছে ধনমণি 1 ৰান নিশ্চয় পাব এই জিন্তু বড়োৰ অভাৰত এটা 6 মাৰি ফালে 1 ৰান শ্বৰ্ট আৰু 2টা এক্সট্ৰা পাই 9 ৰান হ'ল প্ৰথমটো অভাৰত জিন্তু বড়োৰ দ্বিতীয় অভাৰ কৰিব জিন্তু বড়ো প্ৰথমটো অভাৰ কৰিলে কিন্তু দ্বিতীয় অভাৰ কৰিব জিন্তু ডেকা এয়া সব বল হাতত লৈছে জিন্তু ডেকা ষ্ট্ৰাইকত আছে আকৌ ধনমণি বসুমতাৰী এয়া জিন্তু ডেকা আকৌ দ্বিতীয়টো অভাৰ জিন্তু বড়ো কৰাৰ পিছত জিন্তু ডেকা দ্বিতীয়টো অভাৰ কট আউট কট বিহাইণ্ড প্ৰথমটো বলতে উইকেট আৰু এয়া পংকজ বড়ো কেপ্টেইনে গুচি গৈছে বেটিং কৰিবলৈ ধনমণি বসুমতাৰী আউট হোৱাৰ পিছত এয়া ধ্ৰুৱ বৰুৱা বাউণ্ডাৰী ফিল্ডিং ৰাজেশ চৌহান বাউণ্ডাৰী ফিল্ডিং এয়া পংকজ লেফ্ট হেণ্ডাৰ বেটছমেন এয়া জিন্তু ডেকাৰ বলত এইটো ৰান পাইছে 1 ৰান শ্বৰ্ট ৰান ল'লে পংকজ বড়ো লেফ্ট হেণ্ডাৰ বেটছমেন আৰু পংকজ বড়োৰে টিম এয়া জিন্তু ডেকাৰ বল ষ্ট্ৰাইকত আছে পংকজ কিন্তু ৱাইড এয়া তপন বড়ো স্কুৱেৰ লেগত ফাইন লেগত এয়া জিন্তু ডেকাৰ বল ষ্ট্ৰাইকত এইটো পংকজ বড়োৰ ৰাজেশ চৌহানে ফিল্ডিং কৰিলা 1 ৰান ল'বলৈ সক্ষম আৰু এয়া বাউণ্ডাৰীত ফাইন লেগত তপন বড়ো এই ইটাটোৱে আমাৰ চিন আৰু এয়া আকৌ জিন্তু ডেকাৰ বল ৱাইড শ্বৰ্ট ৰান ল'ব জিন্তুৱে ফিল্ড কৰিলে নাই লাষ্ট বল হ'ল নেকি লাষ্ট বল ৰান লোৱা নাই এই ৰাজ তাপস বৰুৱা কট আউট মিণ্টু বড়ো আউট হৈ ফালে যাই আছে এইয়া নয়ন বড়ো বাউণ্ডাৰী ফিল্ডিং সদায় বাউণ্ডাৰী থাকে আৰু তাৰ ফিল্ডিংটো ভালে হয় ইয়াৰ কাৰণে তাক বাউণ্ডাৰীত লগাই দিছে এয়া চাওক এয়া অৰ্ডেনটো ডেকা বাউণ্ডাৰী ফিল্ডিং কৰে এয়া আকৌ বাউণ্ডাৰীত যাই আছে এয়া চাওক এয়া জিন্তু ডেকাৰ শেষ হোৱাৰ পিছত আকৌ জিন্তু বড়ো আকৌ বল লৈ আহিছে মিছফিল্ড জিন্তু বড়োৰ প্ৰথমটো বলত 4 কোবালে ভকতপাৰা পংকজ টিমে এয়া দ্বিতীয়টো বল পংকজ জিন্তু বড়োৰ দ্বিতীয়টো বল 1 ৰান ল'বলৈ সক্ষম লক্ষণ বড়ো ইফালে নন ষ্ট্ৰাইকত আছে পংকজ বড়ো আৰু ওপৰত উঠাই দিছে বহুত ওপৰত কিন্তু নাই গছৰ পাত আছে কোনেও ধৰিব নোৱাৰিলা 1 ৰান ল'বলৈ সক্ষম পংকজ বড়ো কিপাৰ আছে সঞ্জীৱ চৌহান এয়া জিন্তু বড়োৰ তৃতীয় বল ৱাইড দিছে আম্পায়াৰে বলাৰে আপিল কৰিছে আম্পায়াৰে ৱাইড দিছে এইটো হ'ল কি নাম আছিল বাবা তোৰ জনাৰ্দন বড়ো বুলি ক'ব লাগে আৰু আকাশ দৈমাৰী এয়া জিন্তু বড়োৰ চতুৰ্থ বল ষ্ট্ৰাইকত আছে লক্ষ্যে ৱাইড লেগ ষ্টামৰ বাহিৰত বল জিন্তু বড়োৰ 2 অভাৰ 3টা বলত 22 ৰান হ'ল এয়া বল এইটো নিশ্চয় 6 মাৰিলে লক্ষে বড়ো 6 কোবালে এয়া জিন্তু বড়োৰ বল আকৌ লক্ষে ষ্ট্ৰাইকত
হোৱাইট, লেগ ষ্টাম্পৰ বাহিৰত হোৱাইট, আম্পায়াৰে হোৱাইট দেখাইছে। Full toss ball and huge six. Huge six. Huge six. এয়া 2 অভাৰ 5 বলত 35 ৰান। পংকজ বড়োৰ টিম লাষ্ট বল আছে জিন্তু বড়োৰ। এয়া লাষ্ট বল তৃতীয় অভাৰৰ। আকৌ এটা 6, আকৌ এটা 6, আকৌ এটা 6। 41 ৰান, 41 ৰান টাৰ্গেট। এয়া জিন্তু বড়োৰ লাষ্ট দুটা বলত দুটা 6 কোবাবলৈ সক্ষম হ'ল লক্ষে বড়ো। আকৌ জিন্তু বড়ো শেষ হোৱাৰ পিছত আকৌ জিন্তু ডেকা আকৌ বলিং কৰিবলৈ আহিছে। এয়া চাওক, মানে জিন্তুৱে খালি সিহঁতৰ বলত দুটা আৰু বেলেগ পঞ্চমটো অভাৰ কোনে দিব নাজানো, কিন্তু প্ৰথম অভাৰ জিন্তু বড়ো, দ্বিতীয় অভাৰ জিন্তু ডেকা। আকৌ এয়া চতুৰ্থ অভাৰ জিন্তু ডেকাৰ বলত ষ্ট্ৰাইকত পংকজ বড়ো। এইটো এই তপন বড়ো ফিল্ডিং কৰিলে নাই, 1 ৰান ল'বলৈ সক্ষম। এয়া জিন্তু ডেকাৰ দ্বিতীয় বল ৰান আপ ল'ব, ষ্ট্ৰাইকত আছে লক্ষে বড়ো। এয়া চাওক, এয়া জিন্তু ডেকাৰ বল দ্বিতীয় বল, এইটো 6, নিশ্চয় 6 নহ'ল। আউট 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 আউট, ক্লিন আউট, ক্লিন আউট, ক্লিন আউট, আউট হৈছে ৰে, আউট হৈছে, আউট আউট। ইয়াৰ পৰাই দেখা যায় এই বাউণ্ডেৰীটো। লক্ষে বড়ো আউট। ৰাজেশ চৌহানে ভাল এটা কেচ ধৰিলা। দ্বিতীয়টো উইকেট গ'লে। ইয়াৰ তৃতীয়টো বল জিন্তু ডেকাৰ, জিন্তু ডেকাৰ নাই, পাইছে ৰান, 2টা ৰান ল'বলৈ সক্ষম পংকজ বড়োৱে। জিন্তুৰ তৃতীয়টো বলত আৰু বহিতি বসুমতাৰী আহিছে বেটিং কৰিবলৈ। লক্ষে বড়ো আউট হোৱাৰ পিছত ষ্ট্ৰাইকত আছে লেফ্ট হেণ্ডাৰ বেটছমেন কেপ্টেইন ভকতপাৰাৰে পংকজ বড়ো। আৰু ইয়াত জিন্তু ডেকাৰ বল, বিট। এইফালে কিপাৰ কিপিং কৰি আছে ভকতপাৰাৰে তাপস বৰুৱাৰ টিমৰ সঞ্জীৱ চৌহান কিপাৰ। এইয়া জিন্তু ডেকাৰ পৰৱৰ্তী বল আকৌ চাওক, বিট ধুনীয়া বল, সুন্দৰ বলিং কৰি আছে বৰ্তমান জিন্তু ডেকাই। এইটো চতুৰ্থ অভাৰ চলি আছে। আম্পায়াৰ কেইটা বল আছে আৰু লাষ্ট বল আছে, এইটো লাষ্ট বল জিন্তু ডেকাৰ। ষ্ট্ৰাইকত আছে পংকজ বড়ো। চাওক, 1 ৰান ল'ব, নিশ্চয় 1 ৰান ল'ব, 1 ৰান ল'বলৈ সক্ষম। চাৰি অভাৰ নি উনাও ভকতপাৰা পংকজ বড়োনি টিমা 45 ব্ৰেজিবা ৰান বনাইবাই। আৰু এতিয়া লাষ্ট অভাৰ আছে, লাষ্ট অভাৰ জিন্তু বড়োৰ অভাৰ শেষ, জিন্তু ডেকাৰ অভাৰ শেষ। পঞ্চমটো অভাৰ কৰিব এই লাষ্ট অভাৰ নয়ন বড়ো, 4 নম্বৰ জাৰ্চি। ইয়া নয়ন বড়োৱে কৰিব, তাপস বৰুৱাই। কেপ্টেইনে কিবা কৈ আছে, কিবা বুজাই আছে লাষ্ট অভাৰত যাতে ৰান যেন বেছি নিদিয়ে, যিহেতু 4 অভাৰত 45 ৰান হ'ল। পংকজ বড়োৰ টিমে 4 অভাৰত 45 ৰান কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ লাষ্ট অভাৰত তাপস বৰুৱা কেপ্টেইনে বলাৰ নয়ন বড়োক বুজাই আছে যেন এই অভাৰটো ভালকৈ ওলাই দিয়ে। ষ্ট্ৰাইকত আছে পংকজ বড়ো, খাটলপাৰাৰ নয়ন বড়ো, ষ্ট্ৰাইকত আছে পংকজ বড়ো, ইও খাটলপাৰাৰে। ফাৰ্ষ্ট বল, এইটো লাষ্ট অভাৰৰ ফাৰ্ষ্ট বল, কিন্তু নাই 1 ৰান ল'বলৈ সক্ষম, কিন্তু নাই 1 ৰান ল'বলৈ সক্ষম। সঞ্জীৱ চৌহানে কি কৰিব নোৱাৰিলে, 1 ৰান ল'বলৈ সক্ষম পংকজ বড়ো। এয়া নয়ন বড়োৰ প্ৰথম বলত 1 ৰান ল'বলৈ সক্ষম। 46 ৰান হ'ল, এয়া 46 হ'ল, 46। এয়া ষ্ট্ৰাইকত আছে হিমাংশু বড়ো, হিমাংশু বড়ো। এয়া ষ্ট্ৰাইকত আছে নয়ন বড়ো বলত দ্বিতীয় বল, ফুল টাচ বল আছিল, কিন্তু নাই, নিশ্চয় 1 ৰান ল'ব, 1 ৰানহে ল'বলৈ সক্ষম। আচ্ছা, এয়া নয়নৰ বলত ষ্ট্ৰাইকত আছে পংকজ বড়ো, নাই, আউট। তৃতীয়টো বল, এয়া নয়ন বড়োৰ 4টা বল, চতুৰ্থ বল, এইটো সঞ্জীৱ চৌহানে আউট, আউট, 4টা বল। এয়া ৰাজু ভৰালী বেটিং কৰিবলৈ যাই আছে। লেফ্ট হেণ্ডাৰ পংকজ বড়ো আউট হোৱাৰ পিছত নয়ন বড়ো ৰান আপ লৈছে। এয়া চতুৰ্থ বল,
এয়া হিমাংশু বড়ো ষ্ট্ৰাইকৰ এণ্ড হিউ শ্বট 6 নাই এইটো কোনো কাৰণত লগ নাপায় 6 ৰান 6 ৰান 4টা বল হিমাংশু বড়ো ষ্ট্ৰাইকত আছে আকৌ নয়ন বড়ো বল আকৌ এটা ৰান নিশ্চয় জিন্তু বড়োই কোনো কাৰণত ফিল্ডিং মিছ নকৰে মই জনাত এই অভাৰ শেষ আচ্ছা টাৰ্গেট কিমান হ'ল ঐ পংকজ টাৰ্গেট পংকজ টাৰ্গেট 55 টাৰ্গেট 54 টনতে বনালি 55 টাৰ্গেট না এইয়া প্ৰথম ইনিংছটো শেষ হ'ল 5 অভাৰৰ 55 টাৰ্গেট 55 এইয়া পংকজ বড়োৰ টিম এতিয়া ফিল্ডিং কৰিবলৈ আহি আছে বহিতি বসুমতাৰী এইফালে ৰাজু ভৰালী বলাৰ এতিয়া এই চাওক লক্ষে বড়ো ভাল এটা কেইটামান শ্বট কেইটা 6 লগালি 4টা 6 এইয়া লক্ষে বড়োই খেলটো মানে ইউটাৰ্ণ কৰি দিলে নহ'লেতো হাৰা লাইনত যাই আছিলে এইয়া লক্ষে বড়ো এতিয়া বলিঙৰ কামাল দেখাব লাগিব পংকজ বড়োৰ টিম ৰাজু ভৰালী আছে বলাৰ হিমাংশু বড়ো আছে বলাৰ পংকজ বড়োৰ টিমৰ হৈ এইফালে হ'ল তাপস বৰুৱাৰ টিমৰ এই আপোনাৰ পেভিলিয়ন এইফালে আমাৰ ৰাজু ভৰালী মোক মাতি আছে কেমেৰা তাৰ ফালে আনিব লাগে এইয়া ৰাজীৱ মালাকাৰ কি নাম আছিল বাবাটোৰ জনাৰ্দন বড়ো বিকাশ ভৰালী বাবাটোৰ নাম কি আছিলে প্ৰাণজিৎ চৌহান আমাৰ ভগতপাৰা এইটো বঙালী এইটো বড়ো এইটো হ'ল প্ৰাণজিৎ চৌহান বিহাৰী আমাৰ বিভিন্ন সম্প্ৰদায়ৰ লোক ইয়াতে আমি আছোঁ আৰু মইতো নিজে বড়ো আছোঁৱে এইফালে চাওক আৰু পিছফালে কেইজনমান খেল চাবলৈ আহিছে এয়া হিমাংশু বড়ো কিপিং কৰিব আজি নাই ঠিক আছে কিন্তু এটা বল ভাল মিছ কৰিছে ফুলটছ বল মানে বিট হৈছে ফুলটছ এটা হৈছিল এইটো তাপস বৰুৱা কেপ্টেইন তাপস বৰুৱাৰ টিমত তাপস বৰুৱা নিজেই ফাৰ্ষ্ট অপেনাৰ হিচাপত ষ্ট্ৰাইকত থাকিব বেটিং কৰিবলৈ আহিছে ইয়াত চাওক আৰু নন ষ্ট্ৰাইকত আছে শৰৎ বাগলাৰী প্ৰথমটো অভাৰ কৰিব পংকজ বড়ো কেপ্টেইনক কৰিব তাৰমানে এয়া চাব এয়া কেপ্টেইনে পংকজ বড়ো কেপ্টেইন আৰু ইফালে ষ্ট্ৰাইকত আছে তাপস বৰুৱা কেপ্টেইনৰ বিপক্ষে কেপ্টেইনে বলিং কৰিব এয়া আম্পায়াৰ ৰেডি এয়া প্ৰথমটো অভাৰ দ্বিতীয় ইনিংছৰ প্ৰথমটো অভাৰ খেল হ'ব এতিয়া এয়া চাওক আম্পায়াৰে ফিল্ডাৰ গন্তি কৰি আছে বাউণ্ডাৰী ফিল্ডিং এয়া বহিতি বসুমতাৰী মিণ্টু বড়ো বিকাশ ভৰালী য়েছ কিপিঙত আছে আপোনাৰ হিমাংশু বড়ো এইফালে আছে ধনমণি বসুমতাৰী লক্ষে বড়ো এই হালধীয়াজনটো ভাল বেটিং কৰিছিল গাৰো আছিল দেই মই কৈছোঁৱেই ইয়াতে গাৰো আছে আমাৰ ইয়াতে কিন্তু নাই বেটিং কৰিব নাপালে অভাৰটো অনলি 5 অভাৰৰ হিচাপত নগ'ল আৰু এয়া পংকজ বড়ো কেপ্টেইন নিজৰ টিম আৰু তাপস বৰুৱা কেপ্টেইন নিজৰ টিমৰ সি ফাৰ্ষ্ট ষ্ট্ৰাইকত আছে প্ৰথমটো অভাৰ এয়া প্ৰথমটো বল কৰিবলৈ যাই আছে পংকজ বড়ো ৰান আপ লৈছে এয়া চব ফুলটছ বল 6 প্ৰথমটো বলতে 6 লগালে আপোনাৰ তাপস বৰুৱা এয়া দ্বিতীয় বল পংকজ বড়োৰ আকৌ এটা 6 এইয়া চক বল এইয়া চক দ্বিতীয়টো বলতে দুটা 6 মাৰিবলৈ সক্ষম হ'ল তাপস বৰুৱা এয়া ৰাজু ভৰালী বাউণ্ডাৰীত ফিল্ডিং কৰি আছে দুটা বলত এয়া অজিত বড়ো খেল উপভোগ কৰি আছে এয়া তৃতীয়টো বলত কাট কৰি দিছে লেগ কাট 1 ৰান ল'বলৈ সক্ষম তাপস বৰুৱা লেগ কাট কৰিলে ষ্ট্ৰাইকত গৈছে শৰৎ বাগলাৰী এই পংকজ বড়ো আকৌ শৰৎ বাগলাৰীৰে ভাই হয় এয়া চাওক এইটো বিট পংকজ বড়োৱে নাৰ্ভাছ হৈছে নেকি নাজানো কিন্তু এইটো বল ধুনীয়া এটা বিট কৰিলা এয়া পংকজ বড়ো ৰান আপ লৈছে শৰৎ বাগলাৰী ষ্ট্ৰাইকত কিন্তু নাই বিট কৰিবলৈ সক্ষম পংকজ বড়ো এয়া পংকজ বড়ো 1 ৰান লৈছে 1 ৰানে পাব
অভাৰ হ'ল 1 অভাৰৰ ৰান 14 ৰান 1 অভাৰত ঐ 1 অভাৰত 14 ৰান অপূৰ্ব 1 অভাৰত 14 ৰান ইফালে এয়া তাপস বৰুৱাৰ পেভিলিয়ন পংকজ বৰাই বল কৰি আকৌ বাউণ্ডাৰী ফিল্ডিং কৰিবলৈ আহিছে এতিয়া দ্বিতীয় অভাৰ কৰিব বহৈঠি বসুমতাৰী বহৈঠি বসুমতাৰী দ্বিতীয় অভাৰ লৈ আহি আছে ষ্ট্ৰাইকাৰ আছে শৰৎ বাগলাৰী এয়া শ্বট এয়া শ্বট এইটো আউট হ'ব নিশ্চয় আউট পংকজ বড়ো ধৰিলে শৰৎ বাগলাৰী মানে আউট কট আউট ৱাইড আছিল কিন্তু তথাপি এইকাৰণে ক'লে জিন্তু বড়ো বেটিং কৰিবলৈ যাই আছে শৰৎ বাগলাৰী আউট হোৱাৰ পিছত বহৈঠি বসুমতাৰী প্ৰথমটো বলতে এটা উইকেট ল'বলৈ সক্ষম হ'ল এইয়া দ্বিতীয় বল বহৈঠি বসুমতাৰীৰ ষ্ট্ৰাইকত আছে তাপস এইটো ফ্লেট ছিক্স বৰ্তমান তাপস বৰুৱাই তিনিটাই তাপস বৰুৱাই মাৰিছে কেপ্টেইন এই নিজে কেপ্টেইন তাপস বৰুৱা ভকতপাৰা টিমৰ দুটাও ভকতপাৰা টিমৰে ইয়াত তৃতীয়টো বল বহৈঠি বসুমতাৰীৰ ষ্ট্ৰাইকত আছে তাপস বৰুৱা আকৌ কাট কৰিব খুজিছিল কিন্তু বিড হ'ল বহৈঠি বসুমতাৰী চতুৰ্থ বল ষ্ট্ৰাইকত তাপস বৰুৱা ফুল টছ বল এণ্ড 26 ৰান হ'ল 26 ৰান 1 বল 1 অভাৰ 3 বলত 26 ৰান আৰু এয়া নিশ্চয় তাপস বড়ো আৰু জিন্তু বড়ো মানে বেটিং কৰি আছে বৰ্তমান জিন্তু বড়ো নন ষ্ট্ৰাইকত আছে আৰু এয়া বহৈঠি বসুমতাৰী তৃতীয়টো বলতো 6 কোবাবলৈ সক্ষম হ'ল তাপস বৰুৱা চতুৰ্থ বলত কি কৰে চাওঁ ফুল টছ কিন্তু ৱাইড আম্পায়াৰে ৱাইড দেখাইছে এতিয়ালৈ বৰ্তমান 27 ৰান 1 অভাৰ 3 বলত 27 ৰান হ'ল টাৰ্গেট হ'ল 55 আৰু আধা ৰান লাগে এয়া বহৈঠি বসুমতাৰী ফুল টছ বল বহৈঠি বসুমতাৰী ধৰিলে বিট কৰিবলৈ সক্ষম তাপস বৰুৱা কেপ্টেইন আউট হ'ল তাপস বৰুৱা আউট হোৱাৰ পিছত ইয়াত সঞ্জীৱ চৌহান বেটিং কৰিবলৈ যাই আছে তাপস বৰুৱা কেপ্টেইন আউট হোৱাৰ পিছত বহৈঠি বসুমতাৰী দুটা 6 মাৰ খাইছে আৰু দুটা উইকেট পেলাবলৈ সক্ষম হৈছে প্ৰথমটো বলতে উইকেট আৰু চতুৰ্থ বলত উইকেট কিন্তু দ্বিতীয় আৰু তৃতীয় বলত তাপস বৰুৱাই 6 পাইছিল ইয়াত জিন্তু বড়ো ষ্ট্ৰাইকত আছে বহৈঠি বসুমতাৰী বলিং ফুল টছ বল এইটো কিন্তু কিপ কৰিব নোৱাৰিলে হিমাংশু বড়ো এয়া তাপস বৰুৱা বেটিং কৰি 3টা 6 কোবাইছে এয়া 3টা 6 কোবাই ফালে আহিছে পেভিলিয়নত আহি পালে এয়া চব ভাল বেটিং কৰিলে কেপ্টেইন নিজে 27 ৰান হ'ল বৰ্তমানলৈ এয়া হিমাংশু বড়ো তৃতীয়টো অভাৰ কিপিঙত গ'ল বহৈঠি বসুমতাৰী ষ্ট্ৰাইকত আছে সঞ্জীৱ চৌহান ষ্ট্ৰাইকত আৰু নন ষ্ট্ৰাইকত আছে জিন্তু বড়ো এয়া চাওক হিমাংশু বড়োৰ প্ৰথমটো বল তৃতীয় অভাৰৰ সঞ্জীৱ চৌহান ষ্ট্ৰাইকত কিন্তু বিট আম্পায়াৰিং কৰি আছে শচীন বড়ো ফ্ৰম পুনিয়া কিন্তু চব ভকতপাৰাৰে আমি এইয়া হিমাংশু বড়োৰ দ্বিতীয় বল ষ্ট্ৰাইকত সঞ্জীৱ চৌহান বল্ড মিড ষ্টিকত বল্ড ডাইৰেক্ট মিড ষ্টিকত বল্ড হৈছে সঞ্জীৱ চৌহান ধুনীয়া বল কৰিলে মানে হিমাংশু বড়ো এইয়া সঞ্জীৱ চৌহান আউট হোৱাৰ পিছত জিন্তু ডেকা ষ্ট্ৰাইকত আছে হিমাংশুৰ ফুল এইটো 6 ধুনীয়া টানি মাৰিলে জিন্তু ডেকাই 33 হ'ল হিমাংশু বড়োৰ বলত ধুনীয়া এটা 6 টানি ভালে মাৰিছে মানে ধুনীয়া এটা শ্বট লগালে এইটো হিটাৰ বেটছমেন জিন্তু ডেকা ভকতপাৰাৰ এয়া হিমাংশু বড়োৰ বল ষ্ট্ৰাইকত জিন্তু ডেকা আকৌ এটা 6 বেক টু বেক 6 জিন্তু ডেকা ষ্ট্ৰাইকত নন ষ্ট্ৰাইকত আছে জিন্তু বড়ো তাপস বৰুৱাৰ টিমৰ হৈ 39 ৰান হ'ল বৰ্তমানলৈ জিন্তু ডেকা ষ্ট্ৰাইকত নন ষ্ট্ৰাইকত জিন্তু বড়ো ইহঁতে দুজনে ফাৰ্ষ্ট স্পেলটো কৰিছিল জিন্তু বড়ো আৰু জিন্তু ডেকাই আকৌ এতিয়া ইয়াত জিন্তু ডেকা তৃতীয়টো বলত হিমাংশু বড়ো কি কৰে চাওঁ এয়া তৃতীয় বল হিমাংশু আকৌ বিট হ'ল
বিট এইটো তৃতীয় ওভাৰ চলি আছে তৃতীয় ওভাৰৰ এই লাষ্ট বল ন এয়া লাষ্ট বল আৰু 16 ৰান লাগে লাষ্ট বল আছে এইটো এক ৰান নিশ্চয় ল'ব এক ৰান ল'লা জিন্তু বড়ো আকৌ নন ষ্ট্ৰাইকত আহিব 2 ওভাৰত আৰু 15 ৰান লাগে এয়া বলিং কৰিবলৈ আহিছে আকৌ বহিঠি বসুমতাৰী জিন্তু বড়ো এতিয়ালৈ ষ্ট্ৰাইকত যাব পৰা নাই নন ষ্ট্ৰাইকতে আছে আকৌ জিন্তু ডেকা আকৌ ষ্ট্ৰাইকত বহিঠি বসুমতাৰী এয়া বল আপোনালোকে চাব এয়া প্ৰথমটো বল কি কৰে ফ্লেট শ্বট কিন্তু কি কৰে ফিল্ডাৰে চাওঁ নাই এক ৰান ল'বলৈ সক্ষম নাই হোৱা নাই এয়া বহিঠি বসুমতাৰী প্ৰথম বলত এক ৰান ল'বলৈ সক্ষম জিন্তু ডেকা আৰু এয়া জিন্তু বড়ো এতিয়া ষ্ট্ৰাইকত আহিছে দ্বিতীয়টো বলত জিন্তু বড়ো বল অফ ষ্টিকত বল জিন্তু বড়ো কামাল কৰিব নোৱাৰিলে জিন্তু ডেকাই কামাল কৰিছে যদিও বড়োৱে কামাল কৰিব নোৱাৰিলে এয়া এতিয়া অৰূপ বড়ো মোৰ নিজৰে ভাইটি বেটিং কৰিবলৈ যাই আছে এয়া চাওক ষ্ট্ৰাইকত অৰূপ বড়ো আৰু এয়া বেটছমেন ৰেডি হোৱা নাই বলাৰ ৰান আপ লৈছে আম্পায়াৰ এতিয়ালৈ ইচাৰা কৰা নাই বলিং কৰিবলৈ এয়া মোৰ ভাইটি অৰূপ বড়ো ষ্ট্ৰাইকত এয়া বহিঠি বসুমতাৰীৰ তৃতীয়টো বল কি কৰে চাওঁ কৰাটো কি নাম গাৰোটোৰ নাম নাজানো দেই চৰি মই পিছত নিশ্চয় নামটো ল'ম হা ডালমাং চাংমা কিপিং কৰিলে এইটো বহিঠি বসুমতাৰীৰ চতুৰ্থ বল এক ৰান এইয়া লক্ষে বড়ো কিপ কৰিলে বহিঠি বসুমতাৰী পাছত এয়া অৰূপ বড়ো ষ্ট্ৰাইকত আছে বহিঠি বসুমতাৰীৰ বল এয়া পঞ্চমটো বল নিশ্চয় বিট আৰু কিমান ৰান লাগে 11 ৰান লাগে আৰু 1 অভাৰ ইয়াৰ পিছত আছে ইয়াৰ আৰু লাষ্ট বল নেকি এয়া লাষ্ট বল বহিঠি বসুমতাৰী ষ্ট্ৰাইকত আছে জিন্তু ডেকা নাই বিট ভকতপাৰা পংকজ বড়োৰ টিম ধুনীয়া বলিং কৰি আছে বৰ্তমান আৰু ভকতপাৰা তাপস বৰুৱাৰ টিম এতিয়া সংকটত কিয়নো 1 অভাৰত 11 ৰান লাগে চিন্তিত পেভিলিয়ন তাপস বৰুৱাৰ পেভিলিয়ন অতি চিন্তিত কিয়নো 1 অভাৰত আৰু 11 ৰান লাগে 1 অভাৰত 11 ৰান লাগে হিমাংশু বড়ো বলিং কৰিব ষ্ট্ৰাইকত আছে অৰূপ বড়ো পংকজ তাপস বৰুৱাৰ টিমৰ হৈ ষ্ট্ৰাইকত আছে অৰূপ বড়ো নন ষ্ট্ৰাইকত আছে জিন্তু ডেকা এয়া লাষ্ট অভাৰত লাগে 11 ৰান অতি ৰোমাঞ্চকৰ মেচ হৈ আছে এতিয়া লাষ্ট অভাৰ ষ্ট্ৰাইকত আছে অৰূপ বড়ো চাব প্ৰথমটো বল হিমাংশু বড়োৰ বিট এণ্ড ৱাইট আৰু 9 ৰান লাগে লেগ ষ্টাম্পৰ বাহিৰত বল দিছে হিমাংশু এয়া জিন্তু ডেকা ষ্ট্ৰাইকত আছে জিন্তুৰ ওপৰত ভৰসা কৰি আছে এই অভাৰতে মানে খেলাটো জিকাব লাগিব 5টা বলে আছে 6টা বলে আছে পুৰা 1 অভাৰ আছে বিট আৰু 5টা বলত 9 ৰান লাগে 5টা বলত 9 ৰান লাগে এটা বল গুচি গৈছে প্ৰথমটো বলত হিমাংশু বড়োৱে ৱাইড দিছিল লেগ ষ্টাম্পৰ বাহিৰত এয়া দ্বিতীয়টো বল হিমাংশু বড়ো ষ্ট্ৰাইকত আছে জিন্তু ডেকা বল হিট আউট মানে 4টা বলত আৰু 9 ৰান লাগে এয়া ৰাজেশ চৌহান বেটিং কৰিবলৈ যাই আছে 4টা বলত 9 ৰান লাগে অতি সংকটত ভুগি আছে বৰ্তমান এয়া জিন্তু ডেকা ধুনীয়া কেইটামান শ্বট লগাই আহিলে তাপস বৰুৱাৰ টিমৰ হৈ এয়া জিন্তু ডেকা এয়া জিন্তু বড়োৰ ওচৰত আৰু এতিয়া হিমাংশু বড়োৰ এয়া চতুৰ্থ বল 4টা বলত 9 ৰান লাগে ষ্ট্ৰাইকত আছে ৰাজেশ চৌহান এয়া বল ছিক্স আৰু মানে 3 ৰান লাগে 3টা বলত 3 ৰান লাগে এয়া ষ্ট্ৰাইকত আছে 3টা বলত 3 ৰান লাগে 3টা বলত 3 ৰান লাগে মই হিচাপ কৰি আছো 3টা বলত 3 ৰান লাগে এয়া হিমাংশুৰ চতুৰ্থ বল ৰান আপ ল'ব ষ্ট্ৰাইকত আছে ৰাজেশ চৌহান আপোনালোকে চাব এয়া নাই বেটত কানেক্ট হৈছে 1 ৰানে পাইছে
আৰু দুটা বলত 2 ৰান লাগে 1 ৰান ললে ড্ৰ হ'ব 1 ৰান ললে ড্ৰ হ'ব 2টা ৰান ললে জিতিব হিমাংশু বড়ো 2টা বলত 2টা ৰান লাগে ভকতপাৰা তাপস বড়োৰ টিমক এই পঞ্চমটো বল কৰিবলৈ যাই আছে হিমাংশু বড়ো ষ্ট্ৰাইকত আছে অৰূপ বড়ো এয়া পঞ্চমটো বল 2 বলত 2 ৰান লাগে নাই ড্ৰ হ'ল লাষ্ট বলত 1 ৰানত 1 বল লাগে 1 বলত 1 ৰান লাগে বৰ্তমান ড্ৰ হ'ল লাষ্ট বলত 1 বলত 1 ৰান লাগে 1 বলত 1 ৰান লাগে 1 বলত 1 ৰান লাগে অতি ৰোমাঞ্চকৰ ড্ৰ হ'ল বৰ্তমান লাষ্ট বলত 1 ৰান লাগে ড্ৰ হ'ল 1 বলত 1 ৰান লাগে অতি ৰোমাঞ্চকৰ খেল এনেকুৱা খেল আপোনালোকে বাৰে বাৰে নাপায় লাষ্ট বলত 1 ৰান লাগে নাই বলিং বলাৰ নাৰ্ভাছ হৈছে অৰূপ বড়ো দৌৰিবলৈ খুজিছে নন ষ্ট্ৰাইকত থাকি এইফালে চাওক ৰাজেশ চৌহান বেটিং ষ্ট্ৰাইকত আছে 1 বলত 1 ৰান লাগে ড্ৰ হৈছে ইতিমধ্যে খেলখন এয়া চাওক লাষ্ট বলত কি কৰে জিতিল ভকতপাৰা এই ৰাজেশ চৌহান এইফালে চাওক ৰাজেশ চৌহানে ড্ৰহে হ'ল সৰি ড্ৰ এনেকুৱা খেল মানে ড্ৰ হ'ল আউট হ'ল এয়া মানে ৰাজেশ চৌহান খেলা এতিয়া অতি ৰোমাঞ্চৰ খেল এইটো মানে এতিয়ালৈ কোনো জিতিব নোৱাৰিলে ড্ৰ হ'ল এনেকুৱা মেচ আপোনালোকে বাৰে বাৰে নাপায় এয়া ড্ৰ হ'ল এনেকুৱা মেচ বাৰে নাপায় অতি ৰোমাঞ্চৰ খেল এনেকুৱা খেল আপোনালোকে বাৰম্বাৰ উপভোগ কৰিবলৈ নাপাব এই লাষ্ট বলত লাষ্ট উইকেটটো পৰিল মানে লাষ্ট উইকেট নাছিল কিন্তু ৰান ল'বলৈ সক্ষম নহ'ল কিয়নো 6 কোবাবলৈ যায় 1 ৰান ল'লে খেলাটো জিতি লয় কিন্তু 6 কোবাবলৈ যায় ফালে মানে কট আউট হ'ল ৰাজেশ চৌহান এতিয়া দুটা টিমো বৰ্তমান সমান ৰান হ'ল 54 জিতিবলৈ সক্ষম হ'ল কিন্তু ড্ৰ হ'ল অতি ৰোমাঞ্চৰ মেচ হৈছিল এইটো এতিয়া এয়া চাওক মানে তাপস বড়োৱাৰ পেভিলিয়নটো মানে আলোচনা চলি আছে কি হ'ল কি নহ'ল এয়া চাওক আলোচনা চলি আছে 1 ওভাৰ কি সুপাৰ ওভাৰ খেলিব নেকি আচ্ছা এইটো মানে ড্ৰ হ'ল এয়া চাওক মানে আফচোচ দুটা টিমৰো আফচোচ কিন্তু মানে কি ক'ম আৰু এয়া চাওক এয়া ৰাজু ভৰালী পংকজ বড়ো এইফালে কেপ্টেইন আলোচনা মিলিত হৈ আছে এয়া চাওক এয়া পংকজ বড়োৱে ড্ৰ কৰিবলৈ সক্ষম হ'ল আফচোচ এয়া জিন্তু ডেকা আফচোচ কৰি আছে খেলটো যে ধুনীয়া বেটিং কৰি আছিল জিন্তু ডেকা কিন্তু নাই আফচোচ কৰি আছে খেলটো জিতিব নোৱাৰিলে ড্ৰ হ'ল ইফালে আলোচনা কৰি আছে বৰ্তমান খেলটো জিতিব নোৱাৰিলে যিহেতু ড্ৰত মানে খেল সমাপ্ত হ'ল ড্ৰত সমাপ্ত হ'ল আজিৰ এই 5 অভাৰৰ খেলটো 5 অভাৰত পংকজ বড়োৰ টিমটো 54 ৰান কৰিছিল আকৌ আপোনাৰ ইফালে তাপস বড়োৰ টিমটো মানে 54 ৰানহে কৰিবলৈ সক্ষম হ'ল কিয়নো লাষ্ট বলত 1 ৰান লাগিছিল কিন্তু নাই কট আউট হ'ল লাষ্টত এই আলোচনাত মিলিত খুব মানে চিন্তা কৰি আছে কি হ'ল কি নহ'ল এতিয়াহে গোটাই হিচাপ নিকাচ ওলাই আছে ইফালে ৰাজীৱ মালাকাৰ এয়া আমাৰ ফিল্ড মেনেজাৰ এইটো ৰ